1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতবৰ্ষই ইংৰাজৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিলে। হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৰে ঐক্য প্ৰচেষ্টাত ইংৰাজৰ কবলৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিল। যদিও ভাৰতে স্বাধীনতা লাভ কৰিছিলে, কিন্তু দেশ এখন পৰিচালনা কৰাৰ কাৰণে যিখিনি সঁজুলিৰ দৰকাৰ, অৰ্থাৎ আইন কানুন নিয়ম নীতি প্ৰণালীৰ দৰকাৰ, সেইখিনি আমাৰ হাতত তেতিয়ালৈকে হৈ উঠা নাছিল। গতিকে পৰৱৰ্তী অৱস্থাত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত, অৰ্থাৎ তেখেতৰ অধ্যক্ষতাত এটি সংবিধান খচৰা সমিতি গঠন কৰা হয়। আৰু সেই সংবিধান খচৰা সমিতিয়ে ভাৰতবৰ্ষ গোটেই দেশখন কেনেধৰণে চলাব লাগিব, ইয়াৰ কাৰ্যপ্ৰণালী কেনেকুৱা হ'ব, গণতন্ত্ৰ হ'ব নে প্ৰজাতন্ত্ৰ হ'ব, নেতাক কোনে বাছনি কৰিব, সাধাৰণ জনতা কেনে